টপা ল'ৰাজনে যে অকণমান ধুনীয়া ছোৱালী এজনী বিয়া পাতিলে যে তোমালোকে ট্ৰল কৰা আৰম্ভ কৰি দিয়া, টপা আংকুল বুঢ়া, টপা আংকুল বুঢ়াই ধুনীয়া ছোৱালী পালে। টপা মানে কিয় তোমালোকে বুঢ়া বুলি ভাবা নেকি? তোমালোকতকৈ সৰুটো হ'ব পাৰে, তেওঁ হয়তো বংশগত বা কিবা জন্মগত কিবা কাৰণত হয়তো তেওঁ টপা হৈ গৈছে। গতিকে টপা বুলি কিয় কৈ দিয়া? তেওঁলোকে মনত দুখ পায়। তেওঁলোকৰ কি অন্তৰ নাই নেকি? তেওঁলোকে বিয়া পাতিব নোৱাৰে নেকি? তেওঁলোকে ধুনীয়া ছোৱালী এজনী অনাৰ অধিকাৰ নাই নেকি? পটকৈ যে টপা দেখাৰ লগে লগে টপা আংকুল বুলি কৈ দিয়া, টপা খুৰা, টপা ককা বুলি কৈ দিয়া। তোমালোকতকৈ ডাঙৰ নে সৰু তোমালোকে জানা জানো? সেইকাৰণে কথাটো ভাবি চিন্তি ক'বা হা, কাৰো অন্তৰত দুখ লগাকৈ নক'বা। কাৰণ তেওঁলোকৰ চুলিকেইডাল নাই, তেওঁলোকৰ অন্তৰত দুখ এটা থাকে চুলিকেইডাল নোহোৱাৰ কাৰণে। তাৰপিছতে যদি টপা বুলি দেখাৰ লগে লগে পটককৈ যদি টপা আংকুল বুলি কৈ দিয়া, তেওঁলোকেতো অন্তৰত বহুতখিনি দুখ পায় ন। এইটো কথা কিন্তু মই চিৰিয়াছলি কৈছোঁ দেই। পটককৈ টপা দেখাৰ লগে লগে পটককৈ টপা আংকুল বুলি কৈ নিদিবা, কাৰণ তেওঁলোকে মনত দুখ পায়। সকলো মানুহ টপা হ'ল বুলি তোমাতকৈ হয়তো সৰু হ'ব পাৰে। সেইকাৰণে টপা আংকুল বা টপা দেখাৰ লগে লগে ককা বুলি সম্বন্ধটো ধৰি নিদিবা হা, আৰু কোৱাৰ কাৰণে বেয়া নাপাবা।